আজি আপোনালোকলৈ লৈ আহিছো ভাৰতবৰ্ষৰ গুজৰাটৰ এটা বিখ্যাত ৰেচিপি আৰু দেখি গম পাইছে হয়তো এটো কি হয় আজি ঢোকলা বনালো আৰু খুবেই বেছি ধুনিয়া হৈছে হে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰি দিও আৰু ইফালে মানে মই ঢোকলাটো পাই গলো আৰু জীৱনত প্ৰথমবাৰ মই এবাৰ মুম্বাই গৈছিলো তেতিয়াই প্ৰথম খাইছিলো আৰু আজি সেকেন্ড টাইম খাম আৰু বনোৱাৰ পিছত মানে খাবলৈ ইমানেই বেছি টেষ্টি হৈছিল হেবাবে মই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু ভিডিওটো শেষলৈকে চাব দেই আৰু এনেকৈ বনাই খাই চাব মানে ইমানেই ধুনিয়া লাগিল নহয় খাই আৰু তাৰ পিছতে এটো পেকেটটো দেখিছেনে গুটেই ষ্টেপখিনি কেনেকৈ বনাব লাগে লিখাই আছে ইয়াত আৰু ঢোকলাটো মেইনলি বেসনৰ গুড়ায়ে থাকে আৰু জনাত আৰু বেসনো ইউজ কৰিব পাৰিলো হেতেন ছাগে মই পিছত দেখিছো ইউটিউবত গতিকে এনেকৈ পালো যেতিয়া এটো পেকেটে দিয়ে বনাই চাও আৰু এই বেসনখিনিতে দিলো এতিয়া মই অলপমান ৰিফাইন আৰু তাৰ পিছতে দিছো এয়া 1 কাপ পানী আৰু এতিয়া এখিনি ধুনিয়াকে কেক বনাওতে আমি জিমান একদম মানে মিহি কৰি একদম পুৰা মিক্স কৰি লব লাগে কেক বা আমি জেনেকে বনাও তেনেকে খুব ধুনিয়াকে আৰু মই এটো পাত্ৰ লৈছো কাৰণ মোৰ স্কোয়াৰ শেপ বা গোল শেপৰ নাই এটো লভ শেপটোৰে আছে সেইকাৰণে মই ইয়াতে বনাইছো আৰু ধুনিয়াকে ঘুটি লোৱা হেখিনি মই ইয়াত এখন কেৰাহীত গেছত উঠালো তাৰ পিছতে তলত অলপমান পানী দিছো ৰে তাৰ ওপৰত এটা ষ্টেণ্ড দিছো আৰু এই ঢোকলাটো ইয়াতে বহাই দিছো আৰু এতিয়া 20 মিনিট মান আমি এটো অলপ মানে কম ফ্লেমত হিজিবলৈ দিব লাগিব আৰু তাৰ পিছত আমি ঢোকলাৰ ওপৰত ডেকোৰেশন কৰিবলৈ মানে সোৱাদো লাগে দেই বহুত খাইয়া নৰসিংহৰ পাত বুলি চিঙি লৈ যাও অলপ আৰু নৰসিংহ পাত আৰু মানে ঢোকলাটোৰ যেটো সোৱাদ হেতু বহুত বেছি বেলেগ কৰি পেলাই গতিকে নৰসিংহ পাতটো আমি পাওঁৱেই ওচৰৰ পাজৰে গতিকে তাতে অলপ কোলা সৰিয়হ লব নৰসিংহৰ পাত আৰু 4টা মান মই ইয়া কেঁচা জলকীয়া ফালি ফালি লৈছো দেখিছেনে আৰু এখিনি ধুনিয়াকে ধুই লৈছো আৰু ইয়াতে এতিয়া সোৱাদ বেছিকে হ'বলৈ মিক্স কৰিম চেনি আধা চামুচ মান চেনি আৰু আধা চামুচ নিমখ আৰু তাৰ পিছত এই গেছত টাৱাখন বহাই দিছো তেল দি একদম গৰমে ইয়া বহাই দিছো আৰু লগে লগে বহোৱাৰ লগে লগে পানী অলপ ইয়াতে দি দিব নহলে একদম ধৰি আহিব তাৰপিছতে পানীখিনিয়ে দি পেলে অলপ জাস্ট জলকীয়া কিটা ফ্ৰাই পাত কিটা ফ্ৰাই হলে আৰু নমাই দিব মোৰ টাৱাখন বেছিয়ে গৰম হৈ গৈছিলে আৰু ইফালে এতিয়া চাও ঢোকলাটো আমাৰ কি হৈছেগে আৰু দেখিছেনে পুৰা ভাপত হিজে মানে বস্তুটো আৰু কেকৰ নিচিনা হৈ যায় একদম ফুলি আহি গতিকে আৰু ইফালে এটো হৈ গল ৰেডি তাত আৰু একো দিয়া কৰা কথা নাই ভাজি নমাই দিলে হল ইফালে মই ঢোকলাটো নমাই দিলো প্ৰায় 20 মিনিট মান সময় ঢোকলাটো লাগিলে বনাওতে আৰু এতিয়া এটো ধুনিয়াকে একদম কাটি লম পিস পিস কৰি তাৰ পিছত ওপৰত যিখিনি এনেকে ডেকোৰেশন কৰি দিম জলকীয়া সৰিয়হ আৰু নৰসিংহৰ পাত খাবলৈ বহুত বেছি টেষ্টি লাগে আপোনালোকে যদি খোৱা নাই এবাৰ বনাই খাই চাব মানে আৰু এটো দেখিছেনে কিমান বেছি কোমল হৈছে একদম আৰু খাবলৈ বহুত বেছি সোৱাদ লগা হৈছিল দেই আৰু এটো জনি বনোৱা কিবা বেলেগ পদ্ধতি আছে আপোনালোকে কমেন্টত জনাব আৰু খাই পাইছেনে নাই হেতু জনাব দেই এতিয়া আমি ধুনিয়াকে খাই লওঁ আৰু ভিডিওটো কেনেকুৱা লাগিলে আপোনালোক সকলোৱে জনাব যদি ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ লগতে মোৰ পেজটো ফলো কৰি দিব ধন্যবাদ